আজি বলক আপোনালোকৰ লগত মোৰ স্কিন কেয়াৰ ৰুটিনটো শ্বেয়াৰ কৰোঁ। স্কিন কেয়াৰ বুলি ক'লে মই 2-3টা প্ৰডাক্টেই ইউজ কৰোঁ আৰু এই ফেচ ৱাছটো না মোৰ চবতকৈ বেছি ফেভৰেট হয়। মানে আপোনাৰ যিমান ব্লেক হেড হোৱাইট হেডছ থাকে চব ৰিমুভ কৰি দিয়ে। তাৰপিছত এই নোজ ষ্ট্ৰিপছটো অৰ্ডাৰ দিছিলোঁ, তাকে এতিয়া ইউজ কৰিছোঁ। এইখিনি বহুত ভাল দেই। আৰু এতিয়া ব্ৰেকফাষ্ট কৰিব হ'ল আৰু মই খালোঁ এয়া ৰুটি, মানে আণ্ডা ৰোল বনাইছিলোঁ আৰু মানুহজনক পোহা বনাই দিছিলোঁ। তাৰ মাজতে গৰম পানী এগিলাছো খাই লৈছোঁ। এতিয়া ভাবিছোঁ এটা শ্বীট মাস্ক লগাওঁ আৰু সকলো প্ৰডাক্ট যিমান দেখাইছোঁ চব গুড ভাইবছৰে হয়। এই শ্বীট মাস্কটো ইউজ কৰিলে স্কিনখন পুৰা আপোনাৰ গ্লো কৰি থাকিব। মই বেছি ইউজ নকৰোঁ, মাহেকত এবাৰ-দুবাৰমান ইউজ কৰোঁ। এতিয়া ধুনীয়াকৈ এপ্লাই কৰাৰ পিছত 10 মিনিটছ থৈ দিব লাগে। তাৰপিছত চাব স্কিনটো কিমান ধুনীয়াকৈ গ্লো কৰে। সেইটো মাজতে আকৌ মই লাঞ্চ প্ৰিপেয়াৰ কৰি আছোঁ। এইফালে বনাই আছোঁ মটন। এতিয়া চুলিখিনি ভাবিছোঁ আজি যদি চব কৰিছোঁ কালাৰ অকণমান কৰি লওঁ। সেয়া মানুহজনে কালাৰ কৰি দিলে। তাৰপিছত এতিয়া শ্বীট মাস্কটো ৰিমুভ কৰি অকণ মাছাজ কৰি লৈছোঁ। লাষ্টত মোৰ গুড ভাইবছৰ লিপ বাম, মইশ্চাৰাইজাৰ আৰু এইটো ছানস্ক্ৰীন। যদি ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। আজিলৈ আহিছোঁ, বাই।